শিৱসাগৰ সদৰ থানাৰ কাষতে চুৰে চলালে লুটপাট। তিনিখন দোকানত চুৰৰ লুটপাটৰ ঘটনা। শিৱসাগৰ সদৰ থানাৰ মাত্ৰ 50 মিটাৰ নিলগত তিনিখন দোকানত চুৰে চলালে লুটপাট। এই ঘটনা আৰক্ষীৰ সুৰক্ষা ব্যৱস্থাক লৈ গুৰুত্বৰ প্ৰশ্ন উত্থাপন হৈছে। সুজিত খোচাই, মিথেলেশ যাদৱ আৰু সুভাষ ৰুদ্ৰ নামৰ ব্যক্তিসকলৰ দোকানত প্ৰৱেশ কৰি চুৰে নগদ ধন আৰু মূল্যৱান সামগ্ৰী লৈ উঠাও হয়। ঘটনাৰ পিছত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ কথা জানিবলৈ দিয়ে। যদিও এই ধৰণৰ ঘটনা ইতিমধ্যে বহুবাৰ সংঘটিত হৈছে। স্থানীয় ৰাইজৰ মতে থানাৰ কাষতে যদি চুৰি হয় তেন্তে আন এলেকাসমূহত আৰক্ষীৰ সুৰক্ষা দিশটো কেনে হ'ব? থানাৰ কাষতে থকা ঠাইআলি দৰবা ফিল্ডৰ কাষেদি বৈ যোৱা দিখৌ নদীৰ দাঁতিত নিতৌ ড্ৰাগছ, মদ, ভাং আদি নিচা জাতীয় সামগ্ৰীৰ অবৈধ বেহা চলি আছে, যাৰ ফলত চুৰি ডকাইতি বৃদ্ধি পাইছে। সচেতন মহলৰ লগতে ৰাইজ এতিয়া সম্পত্তি সুৰক্ষাক লৈ শংকিত হোৱা দেখা গৈছে। সুজিত গোসাই, এই আমাৰ থানামুখৰ 7 নম্বৰ কাষতে মোৰ দোকানখন আছে। দোকানখন ৰাতি চুৰিকাণ্ড হয়। ৰাতিপুৱা এই কাষৰ ঘৰৰ ছোৱালীগৰাকীয়ে মোক ফোন কৰিলে ৰাতিপুৱা 6টা বজাত যে আপোনালোকৰ দোকানখন চুৰ হ'ল নেকি, বেৰটো ভাঙি থকা দেখিছোঁ, বস্তু বাহিৰত পৰি আছে বোলে। লৰালৰিকৈ উঠি আহিলোঁ। উঠি আহি মালিক আছে দোকানত, তেওঁক জনালোঁ বোলে দোকানখন চুৰ হ'ল নেকি। ৰাতি বৰষুণ ধাৰাসাৰ, তাতে কোনো গমো নাপায়। ৰাতিপুৱা আহি চাইছে হয় বস্তুখিনি বাহিৰত পৰি আছে। তাৰপৰা এই কেছ বাকচটো সি তাৰপৰা আনি ইয়াত পেলাই থৈছে। বস্তু বাহিনীখিনি নিলে, অলপ পইচা পাই নিলে। টেকেলি এটা আছিলে, পইচা ভৰোৱা টেকেলি জমা কৰি সদায় অলপ সেইটো ভাঙি তাত পেলাই নি টকাখিনি লৈ গ'ল। কিমান দিছে কেছ? কেছ আপোনাৰ ইয়াততো মোটামুটি থাকে, আপোনাৰ কনচেনবোৰ থাকে 1000 টকাৰ ওপৰত থাকে। টেকেলিটো আছিলে ভৰাই যাওঁ দিলেও 550 টকা 100 টকা যি পাওঁ। বস্তু বাহিনীটো তেনেকৈ চব খেলি মেলিহে দেখিছোঁ। আৰু ইয়াত কি পাব, শিখৰ টকা কি নিছে আৰু শিখৰ এই আপোনাৰ চিগেট টিকেট অলপ দামী চিগেট। থানা পৰা কিমান দূৰ দোকান? থানাই কাষত। ইয়াৰ পৰা কিমান হ'ব আপোনাৰ 1 মাইলো নহ'ব নেকি। 5 মিটাৰ দূৰত নহয় থানাখন, ওচৰতে নিচেই কাষতে। থানা বাউণ্ডেৰী লাগিয়ে আছে আমাৰ। সন্দেহ এতিয়া মই নেদেখাকৈ কাক কৰিম, এতিয়া মানুহটো ধেৰ আহি থাকে নানা ৰকমৰ। আৰক্ষীক জনাইছে? আৰক্ষীক জনালে, এজাহাৰ দিলোঁ ৰাতিপুৱা গৈ। তেওঁলোকে আহিলে, আহি তদন্ত কৰি গ'ল। সাক্ষাৎকাৰ ল'লে, সুধিলে মোক কেনেকৈ কি হ'ল, এইবোৰ ক'লোঁ, দেখুৱালে। তেওঁ দোকানখন খুলিব ক'লে। তেওঁ নহালৈকে আমি খোলা নাই দোকান। তাৰপিছত আহিলে, চালে দোকানখন খুলিব ক'লে, খুলিলোঁ, চালোঁ। তাৰপৰা এইফালে চাই ভিডিঅ' কৰিলে, ক'ত কি আছে, কেনেকৈ ক'ত কি ভাঙিলে চাই মেলি গ'ল। তাৰপিছত ক'লে আপুনি দোকানখন চালক, আমি তদন্ত কৰিম আৰু এতিয়া। আৰু কি আপোনাৰ বস্তু নিলে লিষ্টখন লিখি তেওঁলোকক জনাবলৈ কৈছোঁ। নমস্কাৰ, আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ স্থানীয় বাসিন্দা ইতিমধ্যে মত ব্যক্ত কৰিছে। আজি কেইদিনমানৰ পৰা আমাৰ পৰিলক্ষিত হৈছে যে আমাৰ শিৱসাগৰৰ সদৰ থানাৰ কাষতে 50 মিটাৰ 10 মিটাৰ আজি 15 মিটাৰ কাষতেও চুৰি কাৰ্য সংঘটিত হৈছে। আজি ইতিমধ্যে ৰাধিকা শান্তি পথৰ এঘৰ মানুহৰ পৰা এমাহ নোহোঁতে এখন নতুন বাইক চুৰি হৈছে। তাৰ কিছুদিনৰ পিছতে এঘৰ মানুহৰ তাৰ কাষৰ মানুহঘৰৰ পৰা দুৱাৰ ভাগি এখন স্কুটি চুৰি গৈছে। তাৰ কিছুদিনৰ পূৰ্বে আমাৰ স্থানীয় বনামঘৰৰ পৰা দান পাত্ৰ চুৰি হৈছে। আৰু আজি যোৱাকালি আমাৰ থানাৰ কাষতে বাবুদা বুলি আমাৰ স্থানীয় ব্যক্তিজনৰ বেৰ ভাঙি তেওঁৰ দোকানৰ সকলো সামগ্ৰী লগতে নগদ ধন লুটি লৈ গৈছে। আৰু এই কাৰ্যক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ। আৰু এই কাৰ্য সংঘটিত হোৱা আমি এটা গম পাইছোঁ যে আমাৰ হনুমান মন্দিৰৰ কাষতে নদীত এটা বৃহৎ গেং, য'ত মদ ভাঙৰ যোৱাৰ আড্ডা আমাৰ পৰিলক্ষিত হৈছে। ইয়াক ইতিমধ্যে আমি স্থানীয় ব্যক্তি আমি এই সদৰ থানাত অৱগতো কৰা হৈছে, কিন্তু কিয় নাজানো ৰহস্যজনক কাৰণত ইয়াৰ ওপৰত কোনো বিহিত ব্যৱস্থা লোৱা নাই। আৰু আমি সংবাদ মাধ্যমৰ যোগেদি আমি অনুৰোধ জনাইছোঁ, আপোনালোকে এইটো প্ৰচাৰ চলাওক যাতে এই গেংটো যাতে আমি ভাঙিব পাৰোঁ আৰু এই চুৰি কাৰ্য যাতে আমি প্ৰশাসনৰ অনুযায়ী যাতে আমি ৰোধ কৰিব পাৰোঁ। ধন্যবাদ।